1400 শতিকাৰ সময়ছোৱাৰ কথা গুৰুজনে নগাঁৱৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ আহি বৰ্তমান বিশ্বনাথ জিলাৰ একেবাৰে দক্ষিণৰ বাঁহবাৰী অঞ্চলত ধৰ্ম প্ৰচাৰৰ হেতু অস্থায়ীভাৱে তেওঁ ইয়াতে থাকি লৈছিল আৰু সেই সময়ছোৱাতেই দফলাসকলে এই অঞ্চলৰ নামকৰণ কৰিছিল গাংমৌ। আজিও বিশ্বনাথ জিলাত এক জনজাত সকলোৱে ভাল পোৱা এক পবিত্ৰ ধৰ্ম অনুষ্ঠান গাংমৌ থান। এই সুযোগতে SFCA ইণ্ডিয়া ব্লগটোৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব। আজিৰ দিনটো বা আজিৰ তাৰিখটো মোৰ কাৰণে এটা খুব স্মৰণীয় দিন, খুব ভাল লগা দিন। সেয়েহে আজি হয়তো নেদেখাজনেও এই ভাল লগা স্থানলৈ মোক আজি লৈ আহিছে আৰু লগতে মই আপোনালোকক এই ভাল লগা স্থাননো ক'ত আছে, কি কথা সকলো বিৱৰি ক'বলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত সম্পূৰ্ণ সহযোগ কৰিব। হয়, তেতিয়াৰ বিধায়ক আৰু আজিৰ তাৰিখৰ মাননীয় সাংসদ ৰঞ্জিত দত্তদেৱৰ এক ব্যক্তিগত সুকীয়া প্ৰচেষ্টা আৰু নিজৰ সম্পূৰ্ণ তত্ত্বাৱধানত গাংমৌ থানৰ কাষতে গঢ় লৈ উঠিছে সুন্দৰ পৰ্যটনস্থলী। আহি এয়া গাংমৌ থান পালোহি। এই গাংমৌ থানৰ সন্মুখভাগ মই আপোনালোকক প্ৰত্যক্ষ কৰাব বিচাৰিম আৰু পৰৱৰ্তী সময়ত মই ভিতৰলৈ প্ৰৱেশ কৰিম আৰু লগত আপোনালোকক লৈ যাম গাংমৌ থানৰ ভিতৰ চৰানো কেনেকুৱা, কিমান পবিত্ৰ, কিমান সুন্দৰ সকলো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মূল প্ৰৱেশ পথটো মই দেখুৱাইছোঁ। এজোপা পুৰণি বৃক্ষ দেখিবলৈ পোৱা গৈছে আৰু এই বৃক্ষৰ বিষয়ে মই পৰৱৰ্তী সময়ত ক'ম। এয়া বঢ়ি অংশ, গাংমৌ থানৰ বঢ়ি অংশ মই দেখাব বিচাৰোঁ। খুব সুন্দৰ, খুব স্বচ্ছ নিকা হৈ আছে পৰিৱেশ। আচলতে খুব সোনকালে আহি পালোঁ যিহেতু, তথাপিও মূল প্ৰৱেশদ্বাৰখন দেউৰীগৰাকীয়ে খুলি দিছে। মই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু এগছি বন্তি আগতে জ্বলাই লওঁ। বন্তি গছ জ্বলাই ভিতৰ চৰা আৰু বঢ়ি চৰাটো মই দেখুৱাবলৈ চেষ্টা কৰিম। বন্তি গছি জ্বলাই আহিলোঁ আৰু বাহিৰত খন্তেক বিশ্ৰাম কৰাৰ মন মেলিলোঁ আৰু মোৰ লগত আছে এই গাংমৌ থানৰ যিগৰাকী পৰিচালক বৰ্তমানৰ দেউৰী, আৰু তেখেতৰ লগত আমি কিছু বাৰ্তালাপ কৰিম এই থানৰ সবিশেষ জানিবৰ বাবে। এতিয়া মই থানখনৰ বঢ়ি অংশলৈ আহিছোঁ আৰু বঢ়ি অংশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সৌৱা যে দূৰণিত ঘৰটো দেখিছে, এই ঘৰটোতেই আটক ধুনীয়াকৈ থোৱা হৈছে মহাপুৰুষজনে যি ধৰ্মৰ খুঁটি স্থাপন কৰিছিল আৰু যি মূল ধৰ্মৰ খুঁটি সেয়া আজিও ইয়াতে বিৰাজমান হৈ আছে, অতি সুন্দৰভাৱে সংৰক্ষণ কৰি থৈছে। এইবাৰ আমি জানিব বিচাৰিম আচলতে এই থানখনৰ নাম গাংমৌ থান বা এই অঞ্চলটোক গাংমৌ বুলি কিয় জনা যায়। যি সময়ত মহাপুৰুষগৰাকীয়ে এই স্থানত অস্থায়ীভাৱে শিবিৰ পাতি আছিল, সেই সময়তে দফলাসকলে মহাপুৰুষগৰাকীক কৰ বিচাৰিছিল আৰু তেতিয়া মহাপুৰুষগৰাকীয়ে কৈছিল যে মই ইয়াত ধৰ্ম প্ৰচাৰৰ বাবে আহিছোঁ আৰু অস্থায়ীভাৱে আছোঁ, মই তোমালোকক কোনো ধৰণৰ কৰ দিব নোৱাৰিম, তোমালোকক প্ৰয়োজন হ'লে মই কিছু খোৱা বস্তু দিব পাৰিম। আৰু সেই সময়ত মহাপুৰুষগৰাকীয়ে কিছু আমলখি তেখেতসকলক দিছিল আৰু দফলাসকলে এই আমলখিবোৰ খাইছিল, খাই পানী বিচাৰিছিল আৰু বৰ্তমানৰ বৰগাং নৈফালে আগবাঢ়ি গৈছিল আৰু নৈত পানী খাইছিল। তেতিয়া তেওঁলোকে অনুভৱ কৰিছিল যে পানীবোৰ ইমান মিঠা লাগিছে। আচলতে আমলখি খোৱাৰ পিছত পানীবোৰ মিঠা হোৱাটো স্বাভাৱিক, মিঠা অনুভৱ হোৱাটো স্বাভাৱিক। আৰু সেই সময়তে তেখেতসকলে মুখেৰে উচ্চাৰণ কৰিছিল গাংমৌ। আচলতে গাং মানে পানী আৰু মৌ মানে মিঠা, সেয়ে পানীবোৰ মিঠা আৰু আজিও এই অঞ্চলৰ নাম, এই থানৰ নাম, এই দেৱস্থানৰ নাম গাংমৌ থান হৈ ৰ'ল। আমি সকলো বাৰ্তালাপ সামৰণি মাৰি আমাৰ ভিডিঅ'টো আমি সামৰিবলৈ ওলোৱাৰ প্ৰাক মুহূৰ্তত মূল দেউৰীগৰাকীক আমি এভাগী ঘোষাৰে সেৱা যাচিলোঁ। ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 হে মায়া সজ্জা মাজে আছ